মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ হিষ্ট্ৰীৰ লেসন নম্বৰ 1ৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ শৰ্ট কুৱেশ্যন কেইটামান আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চোৱা 1 নম্বৰ। বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী কি আছিল? এটো 2016 আৰু 17 চনৰ মেট্ৰিক পৰীক্ষাটো এই কুৱেশ্যনটো আহিছিল। ঠিক উত্তৰটো হৈছে বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী এনে ধৰণৰ আছিল। এইটো 1 নম্বৰ আছিল, গতিকে এটা পইণ্ট মই লিখি দিছো। বংগদেশৰ বিখ্যাত চিন্তানায়কসকল যেনে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, বাল গংগাধৰ তিলক আদিয়ে তেওঁলোকৰ লিখনি আৰু প্ৰতিবাদী সভা সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংবন্ধক উল্লেখ কৰা। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডলৰ নাম উল্লেখ কৰিব দিছে। লিখিবা এনেদৰে বংগদেশৰ প্ৰধান ভৌগোলিক সংমণ্ডল তিনিটা হ'ল ৰাজখাহী, ঢাকা আৰু চট্টগ্ৰাম। কুৱেশ্যন নম্বৰ 3 টো চোৱা। ব্ৰিটিছ চৰকাৰে কিমান চনত দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল? এটো 2016 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। অপশ্যন দিছিল 1905 চনৰ 20 জুলাই তাৰিখে আৰু অপশ্যন বি দিছিল 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে। ভিডিঅ'টি পোষ্ট কৰা আৰু উত্তৰটো কমেন্ট বক্সত জনোৱাচোন। কিমান পৰিছা নিজে তোমালোকে চোৱা। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটি হৈছে ব্ৰিটিছ চৰকাৰে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 4। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? এইটো এবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে, মনত ৰাখিবা। আৰু এই কুৱেশ্যনটো 2011 চনৰ আৰু 2014 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল। বন্দে মাতৰম গীতটোৰ ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে। গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চোৱা। লাল বাল পাল কোন আছিলে? 2012 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল এই কুৱেশ্যনটো। লাল বাল পাল কোন আছিল? উত্তৰটো লিখিবা এনেদৰে। লাল বাল পাল বংগদেশৰ তিনিজন প্ৰধান চিন্তানায়ক আৰু স্বদেশী আন্দোলনৰ গুৰি ধৰোঁতা আছিল। লাল মানে হৈছে লালা লাজপত ৰায় আৰু বাল মানে হৈছে বাল গংগাধৰ তিলক আৰু পাল মানে হৈছে বিপিন চন্দ্ৰ পাল। লাল বাল পাল নামেৰে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক জনা যায়। কুৱেশ্যন নম্বৰ 6। শুদ্ধ উত্তৰটো বাছি উলিওৱা। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? অপশ্যন চোৱা। এ দিছিল লৰ্ড উইলিয়াম বেণ্টিংক, অপশ্যন বি লৰ্ড কাৰ্জন। এই কুৱেশ্যনটো 2014 আৰু 2017 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল আৰু এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি টো লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7। লৰ্ড মিণ্টো কোন আছিল? 2013 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। গতিকে লিখিব পৰা এনেদৰে লৰ্ড মিণ্টো আছিল লৰ্ড কাৰ্জনৰ পিছৰজন ভাইচৰয়, বা এনেদৰে লিখিব পৰা লৰ্ড মিণ্টো এজন ব্ৰিটিছ ভাইচৰয় আছিলে। তেনেকৈ লিখিলেও এই কুৱেশ্যনটোৰ উত্তৰটো কাটি দিব নোৱাৰে। গতিকে লৰ্ড মিণ্টো আছিল লৰ্ড কাৰ্জনৰ পিছৰজন ভাইচৰয়। এনেকুৱাকৈ লিখি দিছোঁ কাৰণ যিহেতু এইবাৰ তোমালোকক MCQ টাইপৰ কুৱেশ্যনবিলাক দিছে, গতিকে অপশ্যনসমূহ থাকিব লৰ্ড কাৰ্জনৰ পিছৰজন ভাইচৰয়, এজন বেলেগ ধৰণৰ এনেকুৱা ধৰণে অপশ্যনবিলাক দিয়া থাকিব। গতিকে চাবা। লৰ্ড মিণ্টো আছিল লৰ্ড কাৰ্জনৰ পিছৰজন ভাইচৰয়। তেওঁৰ প্ৰৰোচনাতে মুছলিম লীগ গঠন হৈছিল। নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যন নম্বৰ 8। আগা খাঁৰ নেতৃত্বত মুছলমান সজাতি দলটোৱে চিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওচৰত কি অনুৰোধ জনাইছিল? 2014 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। উত্তৰটো লিখিবা এনেদৰে। চিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওচৰত আগা খাঁৰ নেতৃত্বত মুছলমান সজাতি দলটোৱে
এনেদৰে অনুৰোধ জনাইছিলে ক নম্বৰ প্ৰস্তাৱিত শাসন সংস্কাৰ আঁচনিত মুছলমানসকলৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আৰু খ নম্বৰ লিখিব পৰা এনেদৰে মুছলমানসকলৰ বাবে সাংবিধানিক সুকীয়া নিৰ্বাচনী মণ্ডল গঠনৰ বাবে মুছলমান সদস্য দলটোৱে চিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওচৰত অনুৰোধ জনাইছিলে গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইয়াৰ পিডিএফসমূহ তোমালোকে আমাৰ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল ফেচবুক পেজ আদিত পাবা ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি এতিয়া ফ'ল' কৰি লোৱা একেবাৰে ফ্ৰী হয় আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা